নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ DLED এণ্ট্ৰেন্স পেপাৰ 2023 চনৰ আহি যোৱা কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতুকে DLED এণ্ট্ৰেন্সলৈ মাজত মাত্ৰ এটা মাহ আছে। যিসকলে এণ্ট্ৰেন্স দিম বুলি ভাবিছে সেইসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। গতিকে আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? সেইটো হ'ব প্ৰতিভা দেৱী সিং পাটিল। তাৰ পিছৰ কুৱেশ্যনটো আছিলে ভাৰতৰ সংবিধানখন কেতিয়া সম্পূৰ্ণ হৈ উঠিছিল? এইটো হ'ব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। তাৰপিছত আহিছিলে আহোম আৰু মোগলৰ শেষৰ ৰণ কেতিয়া হৈছিল? এইটো হ'ব ইটাখুৰি ৰণ আছিলে আহোম আৰু মোগলৰ শেষৰখনৰ ৰণৰ নাম। তাৰপিছত কেতিয়া হৈছিল? সেইটো হ'ব 1682 চনত হৈছিল। কোনে ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল? এইটো হ'ব নৰকাসুৰে ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত আহিছিলে PMGKY সম্পূৰ্ণ ৰূপটো কি হয়? এইটো হ'ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। তাৰপিছত আহিছিলে কোনখন দেশে G20 সন্মিলন 2024 অনুষ্ঠিত কৰিব? মানে তেতিয়া কৰিব মানে অলৰেডি কৰি গ'ল, যিহেতুকে এইটো 23ৰ পেপাৰ আছিলে, গতিকে কৰিব বুলি আহিছিলে। এইটো ব্ৰাজিলে কৰিছিল 2024 বৰ্ষত। তাৰপিছত হৈছে ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? সেইটো হ'ব 42তম সংশোধনীৰ দ্বাৰা। তাৰ পিছৰ প্ৰশ্নটো আছিলে একক নাগৰিকত্বৰ ব্যৱস্থা কোনখন দেশত আছে? সেইটো হ'ব ভাৰতবৰ্ষত আছে একক নাগৰিকত্বৰ ব্যৱস্থা। তাৰ পিছৰ প্ৰশ্ন আছিলে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা ভাৰতে কোনখন দেশৰ পৰা লৈছে? সেইটো হ'ব কানাডাৰ পৰা লৈছে। তাৰপিছত প্ৰশ্নটো আহিছে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিলে? এইটো আমি জানোৱেই, ইংৰাজ আৰু মানসকলৰ মাজত কেতিয়া হৈছিলে? 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি চুক্তি হৈছিলে। তাৰপিছত আছে তেজৰে কমলাপতি বৰগীতটোৰ ৰচক কোন হয়? এইটো জানোৱেই, মাধৱদেৱৰ হয়, শ্ৰী শ্ৰী মাধৱদেৱৰ। তাৰপিছত আছিলে শিঙা বেত বেনু অৰ্থ কি? এইটো হ'ব পেঁপা বাঁহী বজোৱা। আহিছিলে আন্তনীয়া শব্দটোৰ অৰ্থ কি? এইটো হ'ব চহকী। অসমৰ ধুবুৰীত পোৱা আশাৰী কান্দি উদ্যোগটো কি হয়? এইটো হ'ব মৃৎশিল্প বা টেৰাকটা বুলি কোৱা হয়। তাৰপিছতো আহিছিলে বলৰ এছআই একক কি? বলৰ এছআই একক হৈছে নিউটন। পৃথিৱীৰ আনুমানিক বয়স কিমান আহিছিলে? এইটো হ'ব 4500 নিযুত। তাৰপিছত আহিছিলে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? সেইটো হ'ব চিত্ৰাচল পাহাৰত। আৰু আপোনালোকৰ আহিব পাৰে কামাখ্যা মন্দিৰ, সেইটো হ'ব নীলাচল পাহাৰত, আমি সকলোৱে জানো নিশ্চয়। তাৰ নেক্সট কুৱেশ্যনটো আছিলে 2019 চনত জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা কোনখন ছবিৰ বাবে পাইছিলে? সেইটো হ'ব জোনাকী পৰুৱা ছবিখনৰ বাবে পাইছিলে। তাৰপিছত আছিলে সন্ধি ভাঙিবলৈ আহিছিলে হিমালয়, হ'ব হিমযুগ আলয়। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰৰ নাম আহিছিলে, সেইটো হ'ব হাইগ্ৰমিটাৰ। pH স্কেলৰ মান আহিছিলে, এইটো হ'ব 0 পৰা 14লৈকে pH স্কেলৰ মান হয়। তাৰপিছত দ্ৰুতিৰ সূত্ৰটো আহিছিলে, দ্ৰুতি ইজুকুৱেলটো কি হ'ব দূৰত্ব ডিভাইডেড বাই সময়। তাৰপিছত আহিছিলে লোড মামৰ ধৰা প্ৰক্ৰিয়াটো কিহৰ পৰিৱৰ্তন বুলি সুধিছিলে, কি পৰিৱৰ্তন? সেইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত আছিলে কোনটো প্ৰক্ৰিয়াৰ জৰিয়তে তাপ লোৰ ৰ'দৰ মাজেৰে পাৰ হ'ব পাৰে? কোনটো প্ৰক্ৰিয়াৰ মাজেৰে? সেইটো হ'ব পৰিবাহী, তাপৰ পৰিবাহী প্ৰক্ৰিয়াৰ যোগেদি। সন্ধি ভাঙিবলৈ আহিছিল আকৌ এটা সেন্দুৰীয়া শব্দটো, সেইটো হ'ব সেন্দুৰ যুগ দীৰ্ঘ ই অন্তস্থিতকেৰা সেন্দুৰীয়া। তাৰপিছত আহিছিলে ইণ্ডিকা গ্ৰন্থখনৰ লেখক কোন? সেইটো হ'ব মেগাস্থেনিছ। তাৰপিছত আহিছিলে দেওজালী হেৰ্ডিং কোনখন ৰাজ্যত আছে? সেইটো হ'ব ডিমা হাছাও আছে, অসমৰ ডিমা হাছাও ৰাজ্যত জিলাত। তাৰপাছত আহিছিলে যে আলিগড় আন্দোলন কোনে আৰম্ভ কৰিছিলে? এইটো হ'ব ছৈয়দ আহমেদ খানে। তাৰপিছত আহিছিলে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত আছে? সেইটো হ'ব শ্বিলঙত আছে। ChatGPTৰ সম্পূৰ্ণৰূপে এইটো হ'ব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চাটবট। তাৰপিছত আহিছিলে যি বস্তুৰ ভৰ আৰু ওজন দুয়োটাই আছে তাক কি বুলি কোৱা হয়? সেইটো হ'ব তাক পদাৰ্থ বুলি কোৱা হয়। ডিঙিৰ পাছফালৰ অংশক কি বুলি কোৱা হয়? গলধন বুলি কোৱা হয়। অসমৰ সোণালী আহিছিলে, সেইটো হ'ব মুগা সূতা। জনমৰীয়া সূত্ৰটো আহিছিলে, সেইটো হ'ব জতীয় আই ডিভাইডেড বাই মুঠ জনসংখ্যা। তাৰপিছত আহিছিলে অৱতল দাপোনৰ কেন্দ্ৰত গঠিত হোৱা প্ৰতিবিম্ব কেনেকুৱা হয়? সেইটো হ'ব থিয় হয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন হয়। তাৰপিছত আহিছিলে XC ৰোমান সংখ্যাটো কি হ'ব? সেইটো হ'ব 90। তাৰপিছত আহিছিলে সালোক সংশ্লেষণত কি গেছ উৎপন্ন হয়? শৰ্কৰা আৰু অক্সিজেন। তাৰপিছত আহিছিলে সংক্ৰামক ৰোগৰ বাহক কি হয়? সেইটো হ'ব মাখি, মাখিয়ে সংক্ৰামক ৰোগ বিয়পায়। তাৰপিছত আহিছিলে নাইট্ৰজেন স্থিতিকৰণৰ দ্বাৰা তলৰ কোনটোৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ সহায় কৰে? সেইটো হ'ব বেক্টেৰিয়াই সহায় কৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ কাৰণে। তাৰ নেক্সট কুৱেশ্যন আছিলে তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ নাই? সেইটো হ'ব বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই। তাৰপিছত আহিছিলে HB ইন পেঞ্চিলৰ হ'ব হাৰ্ড ব্লেক হ'ব। তাৰপিছত আহিছিলে ৰাইট কাৰেক্ট স্পেলিং আহিছিলে, এইটো কেইবাটাও ৱৰ্ড দিয়া আছিলে, সেইটো কোনটো মানে কাৰেক্ট স্পেলিং? সেইটো হ'ব এছেম্বলি ৱৰ্ডটো কাৰেক্ট আছিলে। তাৰপিছত আছিলে এইটো ৰিজনিঙৰ আহিছিলে ADG, BEHCFI, এইটো তাৰপিছত মানে খালী ঠাই ডেছ দিয়া আছিলে, হ'ব DGJ হ'ব। তাৰপিছত অখণ্ড সংখ্যা আহিছিলে, এনেকৈ দিয়া আছিলে, কোনটো অখণ্ড সংখ্যা শুদ্ধ হয় লাইন এইটো হ'ব। তাৰপিছত আহিছিলে ধ্যানমগ্ন শব্দটোৰ অৰ্থ কি আহিছিলে? সেইটো হ'ব তন্ময়। তাৰপিছত আহিছিলে বৰাক নদীৰ উপনৈ কি হয়? সেইটো হ'ব ধলেশ্বৰীখন বৰাক নদীৰ উপনৈ। তাৰপিছত আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ্থীক জীৱনৰ পথ দিয়া হয় সেইটো কি শিক্ষা বুলি কোৱা হয়? সেইটো হ'ব বৃত্তিমূলক
শিক্ষা বা বৃত্তিমুখী শিক্ষা তাৰপিছত চূণ অনুসৰ্গতা লিখিব আহিছিলে সেইটো হ'ব চূণ তাৰপিছত লগাই উপসৰ্গ আহিছিলে সেইটো হ'ব প্ৰমাণ ৱৰ্ডটো আছিলে তাৰপিছত আহিছিলে পাৰিলে এবাৰ আহিবাচোন ইয়াত চূণ কি হয় ইয়াত চূণ শব্দটো কি হয় ইয়াত হৈছে যে চূণ শব্দটো অনুসৰ্গ তেওঁ ভাত অফিচলৈ গ'ল সেইটো তেওঁ ভাত খাই অফিচলৈ গ'ল আচৰণ শব্দটো হৈছে কি হয় এই খাই শব্দটো কি হৈছে খাই শব্দটো হৈছে অসমাপিকা ক্ৰিয়া তাৰ নেক্সট কুৱেশ্যন আহিছে আধে বাধে শব্দটো কি হয় সেইটো হৈছে খণ্ডবাক্য গতিকে মোৰ হাতত ইমানকেইটা কুৱেশ্যনে আছিল 2023 বৰ্ষত আহি যোৱা DLED এণ্ট্ৰেঞ্চৰ প্ৰশ্নৰ গতিকে বাকীকেইটা মই নিশ্চয় পালে আপোনালোকক ভিডিঅ' আকাৰে নিশ্চয় দিম আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যিসকলে এবাৰ DLEDৰ এণ্ট্ৰেঞ্চত পঢ়িম বুলি ভাবিছে সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো সহায়ক হ'ব বুলি আৰু যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো কেনেকৈ পালে নিশ্চয়কৈ কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আগন্তুক দিনসমূহত DLEDৰ এণ্ট্ৰেঞ্চৰ কাৰণে ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ আপোনালোকে জনাব আপোনালোকে বিচাৰে নে নিবিচাৰে ভিডিঅ' গতিকে থেংক ইউ ফৰ ৱাচিং যিসকলে ভিডিঅ'টো শেষলৈকে চালে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ